অল আছামী জিকে ইউটিউব চেনেলটোৰ জৰিয়তে অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। যিসকলে নতুনকৈ চাই আছে তেওঁলোকে ছাবস্ক্ৰাইব কৰি ল'ব যাতে আগলৈ এনেদৰে ভিডিঅ'সমূহ পাই থাকিব পাৰে। আজিৰ প্ৰশ্নোত্তৰসমূহ কুৱেশ্যন নম্বৰ 1 অসম চুক্তি কেতিয়া স্বাক্ষৰিত কৰা হৈছিল? অপশ্যন এ 15 আগষ্ট 1985, অপশ্যন বি 26 জানুৱাৰী 1986, অপশ্যন চি 15 আগষ্ট 1986, অপশ্যন ডি 15 আগষ্ট 1990। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 15 আগষ্ট 1985 চন। কুৱেশ্যন নম্বৰ 2 অসম চুক্তিৰ 6 নং দফা কাৰ্যকৰী কৰাৰ বাবে গঠন কৰা কমিটিখনৰ নেতৃত্ব কোনে প্ৰদান কৰিছিল? অপশ্যন এ ন্যায়াধীশ বি কে শৰ্মা, অপশ্যন বি ন্যায়াধীশ ৰঞ্জন গগৈ, অপশ্যন চি ন্যায়াধীশ পি কে গোস্বামী, অপশ্যন ডি ন্যায়াধীশ মদন বি লোকুৰ। অপশ্যন ডি ন্যায়াধীশ মদন বি লোকুৰ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ন্যায়াধীশ বি কে শৰ্মা। কুৱেশ্যন নম্বৰ 3 1985 চনত অসমত কোনটো দল শাসনলৈ আহিছিল? অপশ্যন এ জনতা দল, অপশ্যন বি অসম গণ পৰিষদ, অপশ্যন চি AJP, অপশ্যন ডি কংগ্ৰেছ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি অসম গণ পৰিষদ। কুৱেশ্যন নম্বৰ 4 অসম চুক্তিৰ ফলস্বৰূপে নিম্নলিখিত কোনটো সাংস্কৃতিক প্ৰতিষ্ঠানৰ জন্ম হৈছিল? অপশ্যন এ ৰক গাৰ্ডেন, অপশ্যন বি অসম ৰাজ্যিক সংগ্ৰহালয়, অপশ্যন চি ৰবীন্দ্ৰ ভৱন, অপশ্যন ডি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ। কুৱেশ্যন নম্বৰ 5 অসম চুক্তিৰ বাবে কোনটো শোধনাগাৰ স্থাপন কৰা হৈছিল? অপশ্যন এ গুৱাহাটী তেল শোধনাগাৰ, অপশ্যন বি বঙাইগাঁও তেল শোধনাগাৰ, অপশ্যন চি নুমলীগড় তেল শোধনাগাৰ, অপশ্যন ডি ডিগবৈ তেল শোধনাগাৰ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি নুমলীগড় তেল শোধনাগাৰ। কুৱেশ্যন নম্বৰ 6 অসম চুক্তি স্বাক্ষৰ কৰাৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী কোন আছিল? অপশ্যন এ ইন্দিৰা গান্ধী, অপশ্যন বি দেৱগৌড়া, অপশ্যন চি অটল বিহাৰী বাজপেয়ী, অপশ্যন ডি ৰাজীৱ গান্ধী। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি ৰাজীৱ গান্ধী। কুৱেশ্যন নম্বৰ 7 মিজোৰামক অসমৰ পৰা কেতিয়া পৃথক কৰা হৈছিল? অপশ্যন এ 1954 চনত, অপশ্যন বি 1972 চনত, অপশ্যন চি 1948 চনত, অপশ্যন ডি 1964 চনত। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 1972 চনত। কুৱেশ্যন নম্বৰ 8 কোন চনত অসমৰ ৰাজধানী শ্বিলঙৰ পৰা দিছপুৰলৈ স্থানান্তৰিত কৰা হৈছিল? অপশ্যন এ 1950 চনত, অপশ্যন বি 1955 চনত, অপশ্যন চি 1971 চনত, অপশ্যন ডি 1973 চনত। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 1973 চনত। কুৱেশ্যন নম্বৰ 9 1973 চনত অসমৰ ৰাজধানী শ্বিলঙৰ পৰা দিছপুৰলৈ স্থানান্তৰিত কৰা হয়। সেই সময়ত অসমৰ মুখ্যমন্ত্ৰী কোন আছিল? অপশ্যন এ শৰৎ চন্দ্ৰ সিং, অপশ্যন বি প্ৰফুল্ল মহন্ত, অপশ্যন চি গোলাপ বৰুৱা, অপশ্যন ডি বিমলা প্ৰসাদ চলিহা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ শৰৎ চন্দ্ৰ সিং। কুৱেশ্যন নম্বৰ 10 অসম আন্দোলন কোন চনত আৰম্ভ হৈছিল? অপশ্যন এ 1947 চনত, অপশ্যন বি 1979 চনত, অপশ্যন চি 1981 চনত, অপশ্যন ডি 1985 চনত। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 1979 চনত। কুৱেশ্যন নম্বৰ 11 সদৌ অসম ছাত্ৰ সন্থাৰ দ্বাৰা আৰম্ভ কৰা বিদেশী বিৰোধী অভিযানৰ কোনে নেতৃত্ব প্ৰদান কৰিছিল? অপশ্যন এ প্ৰফুল্ল কুমাৰ মহন্ত, অপশ্যন বি সমুজ্জ্বল ভট্টাচাৰ্য, অপশ্যন চি দীপাংকৰ কুমাৰ নাথ, অপশ্যন ডি শংকৰজ্যোতি বৰুৱা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ প্ৰফুল্ল কুমাৰ মহন্ত। কুৱেশ্যন নম্বৰ 12 কোন চনত অসমত লোকপিয়লৰ কাম অনুষ্ঠিত হোৱা নাছিল? অপশ্যন এ 1971 চনত, অপশ্যন বি 1981 চনত, অপশ্যন চি 1991 চনত, অপশ্যন ডি 1961 চনত। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 1981 চনত। কুৱেশ্যন নম্বৰ 13 অসম লোকসেৱা আয়োগৰ নিয়মাৱলী কোনটো বছৰত কাৰ্যকৰী হৈছিল? অপশ্যন এ 1947 চনত, অপশ্যন বি 1950 চনত, অপশ্যন চি 1951 চনত, অপশ্যন ডি 1960 চনত। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 1951 চনত। কুৱেশ্যন নম্বৰ 14
কোন চনত উত্তৰ পূব সীমান্তৰ ৰেলৱে স্থাপন কৰা হৈছিল? অপশ্যন এ 1958 চনত, অপশ্যন বি 1956 চনত, অপশ্যন চি 1962 চনত, অপশ্যন ডি 1969 চনত। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 1958 চনত। কুৱেশ্যন নাম্বাৰ 15, 1963 চনত কোনখন ৰাজ্য অসমৰ পৰা পৃথক হৈছিল? অপশ্যন এ নাগালেণ্ড, অপশ্যন বি মেঘালয়, অপশ্যন চি ত্ৰিপুৰা, অপশ্যন ডি মণিপুৰ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ নাগালেণ্ড। কুৱেশ্যন নাম্বাৰ 16, ভাৰতীয় স্বাধীনতা আন্দোলনৰ এক বিখ্যাত চৰিত্ৰ ৰাণী গাইদুলা কোন জনজাতিৰ আছিল? অপশ্যন এ লালুং জনজাতি, অপশ্যন বি নগা জনজাতি, অপশ্যন চি কছাৰী জনজাতি, অপশ্যন ডি কাৰ্বি জনজাতি। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি অসমৰ নগা জনজাতি। কুৱেশ্যন নাম্বাৰ 17, অসম প্ৰাদেশিক কংগ্ৰেছ কেতিয়া গঠন কৰা হৈছিল? অপশ্যন এ 1920 চনত, অপশ্যন বি 1921 চনত, অপশ্যন চি 1922 চনত, অপশ্যন ডি 1923 চনত। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 1921 চনত। কুৱেশ্যন নাম্বাৰ 18, অসমীয়া সাহিত্যৰ বুৰঞ্জী গ্ৰন্থখনৰ লেখক কোন? অপশ্যন এ নাথান ব্ৰাউন, অপশ্যন বি যতীন্দ্ৰনাথ দুৱৰা, অপশ্যন চি দেৱেন্দ্ৰনাথ বেজবৰুৱা, অপশ্যন চি গুণাভিৰাম বৰুৱা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি দেৱেন্দ্ৰনাথ বেজবৰুৱা। কুৱেশ্যন নাম্বাৰ 19, অসমক বেংগল প্ৰেচিডেঞ্চিৰ পৰা কোন চনত পৃথক কৰা হৈছিল? অপশ্যন এ 1874 চন, অপশ্যন বি 1889 চন, অপশ্যন চি 1861 চন, অপশ্যন ডি 1826 চন। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 1874 চন। কুৱেশ্যন নাম্বাৰ 20, সৰভোগৰ বৰনগৰত ব্ৰিটিছৰ দ্বাৰা নিৰ্মিত বিমান বন্দৰটো ব্ৰজনাথ শৰ্মাৰ নেতৃত্বত কেতিয়া জ্বলাই দিয়া হৈছিল? অপশ্যন এ আগষ্ট 1942, অপশ্যন বি আগষ্ট 1842, অপশ্যন চি ছেপ্টেম্বৰ 1942, অপশ্যন ডি আগষ্ট 1941 চন। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ আগষ্ট 1942 চনত। কুৱেশ্যন নাম্বাৰ 21, মণিৰাম দেৱানৰ সৈতে কাক ফাঁচি দিয়া হৈছিল? অপশ্যন এ দুতিৰাম বৰুৱা, অপশ্যন বি পিয়লি বৰুৱা, অপশ্যন চি পিয়লি ফুকন, অপশ্যন ডি ফাৰ্মুদ আলী। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি পিয়লি বৰুৱা। কুৱেশ্যন নাম্বাৰ 22, 1894 চনটো কিহৰ সৈতে সম্পৰ্কিত? অপশ্যন এ ফুলগুৰি ধাৱা, অপশ্যন বি ৰঙীয়া বিদ্ৰোহ, অপশ্যন চি পথৰুঘাটৰ বিদ্ৰোহ, অপশ্যন ডি ওপৰৰ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি পথৰুঘাটৰ বিদ্ৰোহ।